চাওক প্ৰথমতে হ'ল এইটোৱে হ'ল ৰাজনীতিৰ নিয়ম যে ৰাজনীতিত কোনো বিষয় বা কোনো দলৰ স্থিতি সদায় স্থিৰ হৈ নাথাকে ৰাইজৰ মন ৰাইজৰ মতামতো সদায় স্থিৰ নাথাকে আৰু সেইকাৰণে আমি সদায় কষ্ট কৰাটো উচিত আৰু যিয়ে হওক আজি ৰাইজ তিতাবৰ অঞ্চলৰ ৰাইজে পঞ্চায়ত নিৰ্বাচনত এটা ফলাফল দিলে কিন্তু ইয়াৰ পূৰ্বে কিমানবাৰ তেওঁলোকে কংগ্ৰেছক দিছে সেইখিনি কথাটো আমি পাহৰি যাব নোৱাৰোঁ যোৱা এক বছৰ আগতে কিমান হিলদল ভাঙি তেওঁলোকে সমৰ্থন জ্ঞাপন কৰিছে এইটোও আমি পাহৰি যাব নোৱাৰোঁ যিয়ে নহওক ৰাজনীতি নিয়ম মানি আমি বৰ্তমানৰ পঞ্চায়ত নিৰ্বাচনৰ যি ফলাফল সেইটো মানি লৈছোঁ আৰু আমাৰ কৰ্মীসকলে আমি নিজে এতিয়া চুকে আমি সৰু আমি কাৰোবাৰ চোতালত বহি আমি পৰ্যালোচনা কৰিবলৈ আৰম্ভ কৰিছোঁ ইতিমধ্যে আৰু বিভিন্ন কথাবোৰ উল্লেখ কৰা গৈছে পৰৱৰ্তী দিনত কেনেদৰে আগবাঢ়ি যাব লাগে সেইখিনিও বিষয়ৰ ওপৰত আমাৰ চৰ্চা হৈছে আৰু ভাল লাগিছে যে কৰ্মীসকলৰ মনোবলটো আগৰ দৰে দৃঢ় হৈ আছে তেওঁলোকে হাৰ মানি লোৱা নাই তেওঁলোকে কৈছে যে আমি এতিয়াৰ পৰাই আৰু যুঁজিবলৈ প্ৰস্তুত হৈ আছোঁ আৰু সেইকাৰণে আমাৰ ইয়াত তিতাবৰ বিশেষকৈ আমি কৰ্মীসকলৰ মাজত যি আলোচনা কৰি আমি যি গম পাইছোঁ তেওঁলোকে এটা মূল মন্ত্ৰ লৈছে যে এই পঞ্চায়ত নিৰ্বাচনত যি ফলাফল এনেকুৱা হ'ল এটা নেগেটিভ ৰিজাল্ট যে আহিলে কংগ্ৰেছৰ বাবে এইবাৰে প্ৰথম আৰু এইবাৰে অন্তিম এবাৰ ফাৰ্ষ্ট আৰু এবাৰ লাষ্ট এনেকুৱা আৰু পৰিস্থিতি আকৌ ঘূৰি নাহে এই ক্ষেত্ৰত আমাৰ কৰ্মীসকলে এই কথাখিনি আমাক এইবাৰে যেনেকুৱা যি ৰিজাল্ট আমি তিতাবৰ দেখা পালোঁ এইটো ফাৰ্ষ্ট আৰু এইটো লাষ্ট 24, 21, 19, 18, 16 সব ৰিজাল্ট মোৰ তিতাবৰ মোৰ ওচৰত আছে হয়নে নহয় চ' সেইকাৰণে আমি কৈছোঁ যে এইবাৰে প্ৰথম ইয়াৰ পূৰ্বে আমাৰ যি এটা ৰেকৰ্ড আছিলে এবাৰ ৰেকৰ্ডটো অলপ আমাৰ বিশৃংখল এটা আমি দেখা পালোঁ কিন্তু যিয়ে হওক অহাবাৰ আমি কৰ্মীসকলৰ লগতে আলোচনা কৰি ৰাইজৰ মাজত আকৌ পুনৰবাৰ সোমাই আমি কি কৰিলে ৰাইজক আমাৰ দলৰ প্ৰতি আকৃষ্ট কৰিব পাৰোঁ আমি সেইখিনি কৰিম আৰু সময় কম কিন্তু আমাৰ দৃঢ় বিশ্বাস যে অহাবাৰ এইটো ৰিজাল্ট নহ'ব এতিয়া সেইখিনি পৰ্যালোচনা কৰিবলৈ আৰম্ভ কৰিছোঁৱে এতিয়া সেইকাৰণে আমি পিছত গৈ আমি চাম কিন্তু বহুত ক্ষেত্ৰত আমি জানো আপোনালোকে নিজে দেখিছে বিভিন্ন ক্ষেত্ৰত ভয় আৰু ভাবুকি কেনেদৰে ব্যৱহাৰ কৰা গ'ল অৰুণোদয় আঁচনি লৈ কি ধৰণৰ ব্লেকমেইল কৰা গ'ল আপোনালোকে নিজে দেখি পাইছে যে কিমান ভোটাৰ আজি তেওঁলোকৰ ভোট ৰিজেক্ট হ'ল আজি ইমান ডাঙৰ ৰিজেকশ্যন হোৱাটো এটা পিছত আমাৰ নিৰ্বাচনী আয়োগটো ইয়াত চিন্তা কৰিব লাগিছিল বহুতে দিবই নোৱাৰিলে আজি পঞ্চায়ত নিৰ্বাচনত বহুতে দিবই নোৱাৰিলে আমি এনেকুৱা কিয় নিয়ম বনাইছোঁ য'ত বহুতে দিব নোৱাৰিলে আমি এনেকুৱা কিছুমান নিয়ম এনেকুৱা এটা সৃষ্টি হৈছে যে বহুতৰ ভোট ৰিজেক্ট হ'ল বহুতে তেওঁলোকৰ ভোটৰ লিষ্টত তেওঁলোকৰ নাম নোলালে বহুত নতুন যিসকলে লোকসভা দিলে তেওঁলোকৰ ওলালে নামটো নোলালে ইমান মানে সমস্যা আমি ইয়াৰ পূৰ্বে বিভিন্ন পঞ্চায়ত নিৰ্বাচনত এই ধৰণৰ প্ৰশাসনিক এডমিনিষ্ট্ৰেটিভ সমস্যাবোৰ আমি দেখা পোৱা নাই চাওক তেওঁ নিজৰ সমষ্টিৰ কাৰণে নিশ্চয় ইতিমধ্যে বিশ্লেষণ কৰি আছে আৰু প্ৰত্যেক দল নিজৰ অঞ্চলত আমি নিজৰ বিশ্লেষণ কৰি আছোঁ আৰু বিশ্লেষণ কৰাৰ পিছত আমি নিজকে কেনেকৈ শুদ্ধ কৰিব পাৰোঁ ৰণকৌশল কি হ'ব লাগে সেইখিনি আমি প্ৰথমে নিজৰ দলৰ নেতৃত্বৰ লগত আমি আলোচনা কৰিম অহা বিধানসভা নিৰ্বাচনৰ কাৰণেতো আমি একদম যোৱাকালিও কৈছোঁ যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত আমি এটা ক'ত আমাৰ অভাৱ আমি সেইখিনি আমি গম পাই গৈছোঁ এতিয়া হাতত প্ৰায় 10 মাহ আছে এই 10 মাহৰ ভিতৰতে প্ৰত্যেক দিন আমি গোটেই সম্পূৰ্ণ জোৰ লগাই আমাৰ অহা বছৰ যে ফাইনেল যে হ'ব এই ফাইনেলটো যে আমি জিকিম তাৰ কাৰণে এতিয়াৰ পৰা আমি কামখিনি কৰিবলৈ আৰম্ভ কৰিম চাওক ৰাজনীতিটো সদায় মই কৈছোঁ কোনো পৰিস্থিতি স্থিৰ নহয় হ'বই যে ক'ব নোৱাৰে আৰু নহ'বই যে ক'ব নোৱাৰে পৰিস্থিতি সময় ৰাইজৰ পৰামৰ্শ দলৰ ভিতৰত চিন্তা চৰ্চা
আমি সেইকাৰণে প্ৰথমে আমি নিজৰ দলৰ ভিতৰত আলোচনা কৰিব লাগিব, হয়নে নহয়? আমি এতিয়া বৰ্তমান আমাৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল লৈ আমি এইখিনি কি কাৰণ আমি দেখা পালোঁ, সেইখিনি কাৰণ লৈ আমি পিছত গৈ এটা উচ্চস্তৰীয় বৈঠক আমাৰ লগৰ হ'ব, তাত আমি কথাখিনি ক'ম। আৰু তাৰপিছত আমি বিভিন্ন সাংগঠনিক ক্ষেত্ৰত আৰু কি কৰিবলগীয়া আছে অহা 6 মাহত, অহা 7 মাহত আমি সেইখিনি ক'ম। আৰু বিধানসভা নিৰ্বাচনত কি পাতিবলগীয়া আছে সেইখিনি আমি পাতিম। কিন্তু আজি মই মাত্ৰ এজন প্ৰতিনিধি হিচাপে দলৰ কি সিদ্ধান্ত হ'ব কেনেকৈ ক'ব পাৰিম? নিশ্চয় মই নিজৰ দলৰ সতীৰ্থসকলৰ লগত, জ্যেষ্ঠসকলৰ লগত আমি পিছত গৈ এটা ক্ল'জ ড'ৰ বৈঠকত বিভিন্ন কথা আমি ওপৰত আলোচনা কৰাটো উচিত হ'ব। আমাৰ একো নাই, কেতিয়াবা তেওঁ মনটো কেতিয়াবা খেলিম তেনেকুৱা হৈ থাকে। তেওঁলোকে যি কৰক, আমাৰ একো, তেওঁলোকে নিজৰ কামখিনি কৰি থাকিব, আমি নিজৰ কামখিনি কৰি থাকিম। আপোনাৰ প্ৰতি এটা অভিযোগ তেওঁলোকে কৰি আছে যে আপুনি দলীয় কৰ্মীসকলক আপুনি মানে সেইটো তেওঁলোকৰ অভিযোগ হ'ব পাৰে, কিন্তু যদি আমাৰ দলীয় কৰ্মীৰ লগত আমাৰ সম্পৰ্ক নাই, এটা আমাৰ সভাতো আমি তেনেকৈ দেখা নাপাওঁ পৰিস্থিতি। আমাক যিদৰে দলীয় কৰ্মীসকলে আমাক যিদৰে স্বাগতম জনায়, মাত্ৰ যোৰহাটৰ ভিতৰত নহয়, শিৱসাগৰৰ ভিতৰত নহয়, ডিব্ৰুগড়ত, নামনি, ব্ৰহ্মপুত্ৰত, বৰাকত দলৰ কৰ্মীখিনি নহয়, জনসাধাৰণে যিদৰে আমাক আশীৰ্বাদ প্ৰদান কৰে, তেওঁলোকৰ যি অভিযোগ আমি মাটিত আমি দেখা পোৱা নাই। আমাৰ মাটিত আমি দেখা পাইছোঁ যে দলৰ কৰ্মীখিনি জনসাধাৰণে আমাক আশীৰ্বাদ দিছে, পৰামৰ্শ দিছে, আমাৰ আৰু ভাল হোৱাটো বিচাৰে। সেইটোৱে আমাৰ কাৰণে, এতিয়া মই ৰাইজৰ কথা শুনিম নে তেওঁ অপপ্ৰচাৰ শুনিম?